নমস্কাৰ 13,20,000 মান টকা বাজেটৰ ভিতৰত কৰি থকা বঙাইগাঁৱৰ এখন ঘৰ আৰু ক্লায়েণ্টগৰাকীৰ নাম হৈছে ৰানুৰাম ৰাভা 2 BHK গোটেই ঘৰ হয় আৰু বি ক্লাছত তেওঁক 100% আমি ফুল ফিনিচিং কৰি দিয়া যাব আৰু বহুতৰে কুৱেশ্যন থাকে যে কি ধৰণে আপোনালোকে কামসমূহ কৰে আৰু ক্লাছবিলাক বুজি নাপায় আচলতে এলিভেশ্যনটো কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু বি ক্লাছ বুলি ক'লে সাধাৰণতে মই আপোনালোকক অলপমান মানে বুজাই দিওঁ বি ক্লাছত অকল ড্ৰয়িং ডাইনিং হলত ফল চিলিঙৰ ডিজাইন এই ধৰণৰ আহিব আছাম টাইপৰ ঘৰত আৰু ফুল মডুলাৰ কিচেন নাহে ছেমি মডুলাৰ কিচেন টিভি কেবিনেট বেচিন কেবিনেট এইবোৰ বস্তু দিয়া নাযায় বাকী টাইলছ হওক কালাৰ পুটি দৰ্জা খিৰিকী গ্ৰিল ফল চিলিং টেপ বেচিন শ্বাৱাৰ কোমোড প্ৰত্যেকটো বস্তু আমাৰ ফালৰ পৰা 100% ফুল ফিনিচিং কৰি দিয়া যায় যাতে ক্লায়েণ্টগৰাকী অকল মানে চাবিটো লৈ খালি থাকিবহে পাৰে আৰু ফাৰ্নিচাৰটো নিজে আনি ল'ব লাগিব বাকী প্ৰত্যেকটো বস্তু আমাৰ ফালৰ পৰা কৰি দিয়া যাব আৰু ইয়াতো আপোনালোকে দেখাই পাইছে গোটেইখিনি কাম আমি খুব ধুনীয়াকৈ তেওঁ কৰি দিবলৈ চেষ্টা কৰিছোঁ এলিভেশ্যনৰ কামটো আমাৰ প্ৰায় সম্পূৰ্ণ হৈ গৈছে আৰু এইটো আছাম টাইপৰ ঘৰ হয় মানে ওপৰত টিং লগোৱা যাব আৰু বহুত বেছি দিন নালাগে গোটেই কামখিনি 100% সম্পূৰ্ণ হওঁতে কেনেকুৱা হৈছে এলিভেশ্যনটো আপোনালোকে এবাৰ তলত কমেণ্ট কৰি জনাব আৰু এই ধৰণে আমি গোটেই ঘৰবোৰ খুব মডাৰ্ণ ডিজাইনত কৰি দিবলৈ চেষ্টা কৰোঁ ভাল লগাকৈ আৰু ইলেক্ট্ৰিকেলৰ কামখিনি যেতিয়া ফিনিচিং হ'ব তেতিয়া ঘৰটো আৰু বেছি শুৱনি হ'ব আৰু বেছি কালাৰ পুটি হ'লে বেছি ধুনীয়া লগা হ'ব শেষত দেখাম বাৰু ধন্যবাদ